গুড মৰ্ণিং। আজি হৈছে ছেটাৰডে আৰু এতিয়া 7টা বাজিছে ৰাতিপুৱাৰ। অলপমান এক্সাৰচাইজ কৰিম, অকণ সময় আছে আমাৰ ওচৰত, চ' আধা ঘণ্টা এক্সাৰচাইজ কৰিম। চাহ খালোঁ আমি আৰু এক্সাৰচাইজ কৰাৰ পিছত পেকিঙৰ কাম তেনেকুৱা একো নাই, চব অলমষ্ট ৰেডি হয়। চ' আধা ঘণ্টা এক্সাৰচাইজ কৰিম, তাৰপিছত শ্বাৱাৰ, ব্ৰেকফাষ্ট আৰু তেনেকৈ ৰেডি হ'ম। আমাৰ ফ্লাইট 1টা বজাত আছে। মই ভাবিছিলোঁ 1:30 মানত আছে, বাট নহয়, 1টাত ফ্লাইট আছে। চ' আমি 9:30 এটলিষ্ট ট্ৰাই কৰিম ওলাই যাবলৈ। এতিয়া ৰাতিপুৱা সময়খিনি অলপমান দৌৰা-দৌৰি হ'ব আৰু ইয়াতে ফুলত পানী দি আছে আৰু ইয়াতে মানে বহুত বেছি পাৰৰ উৎপাত, ইমান বেছি পাৰ আছে ন। আহি পূৰা একদম বাল্কনি পূৰা বেয়া কৰি দিয়ে, লেতেৰা কৰি দিয়ে। চ' আমি যেতিয়া নাথাকিম সেইটোৱে মানে এটা চিন্তা। যিমানখিনি আমাৰ ফুল আছে বা টাব আছে, সেইকাৰণে কিবা নহয় কিবা এটা কৰি আছে। ক'ৰবাত ইণ্টাৰনেটত চাইছিলে, চ' ফইল পেপাৰ লগাই থৈছে যাতে শব্দ শুনি কিনে পাৰবোৰ গুচি যায়। চ' এয়া কৰি আছে, দেখাই আছোঁ মই। এয়া क्या कर रहे आप? अरे कबूतरों के लिए इसके रिफ्लेक्शन से आएंगे नहीं ना, गूगल में तो ऐसे लिखा था। अब देखते हैं क्या होता है, पता चल जाएगा। रिफ्लेक्शन से नहीं आएंगे, आवाज और रिफ्लेक्शन थोड़ा ऐसे से साउंड करेगा ना, एक हवा से या उनके पंख की हवा से। এইবিলাক যোগাৰ কৰিছে যাতে পাৰ নাহে। চাওঁ কি হয়, বাট ট্ৰাইটো কৰিছে। গোটেই টাববিলাকত পানী চানী দি কিনে থৈছে যাতে শুকাই নাযায় আৰু এনেকুৱাকৈ ফইল পেপাৰ জেগাই জেগাই লগাই দিছে যাতে পাৰ আহি উৎপাত নকৰে। আৰু আমি গুৱাহাটী আহি পালোঁ। এতিয়া 4:30 বাজিছে ইভিনিং, আৰু মোৰ দাদাই মোক ল'ব আহিছে এয়াৰপৰ্টত। চ' জাষ্ট আহি পাইছোঁ ফাইনেলি গুৱাহাটী আহি পালোঁ। আমি আহি পালোঁ ঘৰ, আৰু এতিয়া হৈছে 8টা। আহি চাহ খালোঁ, মাহঁতৰ লগত কথা পাতিলোঁ, আৰু খুব বেছি ভাল লাগে এনেকৈ ইমান টাইমৰ পিছত ঘৰ আহি। যিটো হেপিনেছ সেইটো ডিছক্ৰাইব কৰিব নোৱাৰি, যিটো মনত এটা সুখ সেইটো এক্সপ্লেইন কৰিব নোৱাৰি। আৰু ইমান টাইমৰ পিছত ঘৰ আহিছোঁ, নিজৰ ৰুম, ঘৰ আৰু চবখিনি বস্তু, কিছুমান বস্তু সলনি হয় আৰু সেইবিলাক বস্তু চাই কিনে ইমান ভাল লাগে। যিহেতু আপোনাক কৈছোঁৱে, কাইলৈ এখন বিয়া আছে, বিয়া মানে জোৰোণ আছে। চ' ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু ৰেডি হ'ব লাগিব। আমি যাম হাজো ছাইড। চ' নেক্সট ব্লগত আপোনালোকে দেখিব পাব। তিল চিকেন, আজিৰ স্পেচিয়েল তিল চিকেন, পনীৰৰ চব্জি, এয়া পালক আৰু পনীৰৰ চব্জি, আৰু বনাইছে তিল চিকেন, আৰু মই পোলাও বনাইছিলা বুলি কৈছা।
আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিছোঁ আৰু নতুন ব্লগছ আহি থাকিব চ' ছাবস্ক্ৰাইব টু মাই চেনেল ইফ ইউ হেভ নট অলৰেডি আৰু মই আপোনাক নেক্সট ব্লগ লগ পাম